হাতে হাতে বাকেট মোনা ধেমা টেমালৈ ৰাইজৰ দৌৰিছে সকলোকে লাগে ফ্ৰী তেল বিচাৰি সকলো দৌৰিছে। প্ৰথমে চাওক দৃশ্যটো। নুমলীগড়ৰ পৰা যাত্ৰা কৰি নগাঁৱৰ কঠীয়াতলিত এনেদৰে লেং খাই দিলে এখন তেল ভৰ্তি টেংকাৰ। নুমলীগড়ৰ পৰা তেল আনি আছিল কামপুৰলৈ, কিন্তু এখন দলঙত টেংকাৰখনে উঠাৰ সময়তে ব্ৰেক ফেল হৈ টেংকাৰখন পৰেগৈ পথৰ দাঁতিত। তাৰ পাছত ৰাইজ আৰু ক'ত ৰ'বলৈ আছে। তেলৰ এই মহঙা দিনত ফ্ৰী তেল বিচাৰি সকলো লাগি গ'ল টেংকাৰৰ তলত গেলন, বটল, বাল্টি পতাত। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও আহত হৈছে চালক আৰু হেণ্ডিমেন। মই ঘৰৰ পৰা আহি থাকোঁতে এখন তেলৰ টেংকাৰ আহিলে। তাৰপিছত ৰাস্তাটোত এটা জোল মাৰি ড্ৰাইভাৰজনে বচাব বিচাৰিছিলে, বচাব নোৱাৰিলে। তাৰপিছত পল্টি মাৰি দিলে। এক পল্টি এনেকৈ মৰাৰ পিছত দ্বিতীয় পল্টি এনেকৈ খাই। মানে কি আছিল বুলি এটা ডিজেল আছিলে আৰু পেট্ৰল আছিলে। 12,000 লিটাৰ তেল আহিছে টোটেল। কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। হাতে হাতে বাকেট মোনা ধেমা টেমালৈ ৰাইজৰ দৌৰিছে সকলোকে লাগে ফ্ৰী তেল বিচাৰি সকলো দৌৰিছে। প্ৰথমে চাওক দৃশ্যটো। নুমলীগড়ৰ পৰা যাত্ৰা কৰি নগাঁৱৰ কঠীয়াতলিত এনেদৰে লেং খাই দিলে এখন তেল ভৰ্তি টেংকাৰ। নুমলীগড়ৰ পৰা তেল আনি আছিল কামপুৰলৈ, কিন্তু এখন দলঙত টেংকাৰখনে উঠাৰ সময়তে ব্ৰেক ফেল হৈ টেংকাৰখন পৰেগৈ পথৰ দাঁতিত। তাৰ পাছত ৰাইজ আৰু ক'ত ৰ'বলৈ আছে। তেলৰ এই মহঙা দিনত ফ্ৰী তেল বিচাৰি সকলো লাগি গ'ল টেংকাৰৰ তলত গেলন, বটল, বাল্টি পতাত। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক নিহত হোৱা নাই যদিও আহত হৈছে চালক আৰু হেণ্ডিমেন। মই ঘৰৰ পৰা আহি থাকোঁতে এখন তেলৰ টেংকাৰ আহিলে। তাৰপিছত ৰাস্তাটোত এটা জোল মাৰি ড্ৰাইভাৰজনে বচাব বিচাৰিছিলে, বচাব নোৱাৰিলে। তাৰপিছত পল্টি মাৰি দিলে। এক পল্টি এনেকৈ মৰাৰ পিছত দ্বিতীয় পল্টি এনেকৈ খাই। মানে কি আছিল বুলি এটা ডিজেল আছিলে আৰু পেট্ৰল আছিলে। 12,000 লিটাৰ তেল আহিছে টোটেল। কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24। মই ঘৰৰ পৰা আহি থাকোঁতে এখন তেলৰ টেংকাৰ আহিলে। তাৰপিছত ৰাস্তাটোত এটা জোল মাৰি ড্ৰাইভাৰজনে বচাব বিচাৰিছিলে, বচাব নোৱাৰিলে। তাৰপিছত পল্টি মাৰি দিলে। এক পল্টি এনেকৈ মৰাৰ পিছত দ্বিতীয় পল্টি এনেকৈ খাই। মানে কি আছিল বুলি এটা ডিজেল আছিলে আৰু পেট্ৰল আছিলে।